বরপেটায় পঞ্চায়েতের ঘাটগুলিতে আইডব্লিউটির হস্তক্ষেপের অভিযোগ। অভ্যন্তরীণ জল পরিবহন বিভাগের সিদ্ধান্তে ক্ষুব্ধ স্থানীয় বাসিন্দারা। পঞ্চায়েতের ঘাটগুলো আইডব্লিউটির অধীনে চলে যাওয়ায় ক্ষুব্ধ কাছুমারার বাসিন্দারা। নীতি বহির্ভূতভাবে ইঞ্জিন চালিত নৌকা চালানোর অভিযোগ। বিভাগীয় আধিকারিককে এর জবাব দিতে হবে, এমনটাই দাবি স্থানীয়। প্রবলেমটো মানে কি, এইটো ঘাট একচুৱেলিতে আমাৰ মহাচৰা জিপি পঞ্চায়তত আৰু আগত আছিল আমাৰ বজাৰ উন্নয়ন কমিটিত। এইবাৰ আমাৰ NIT-ত আমাৰ জিপি পঞ্চায়তত দিছে এই বস্তুখিনি। দিয়াৰ পিছত এইটো নাম আছিল ফাৰ্ষ্টত মহাচৰা ভায়াটো কাছুমৰা বুলি। এতিয়া নামটো হঠাৎকে চেঞ্জ কৰি কিনে আকৌ মহাচৰা বাজাৰটো কাছুমৰা NC পাৰ্কঘাট হৈ গ'ল। এইটো কোনোবাই ইঞ্জিনিয়াৰে বোলে কৰিছে বুলি আমাক ডিৰেক্টৰে জনাইছিল। কিন্তু পঞ্চায়তৰ পৰা চলিছে, পঞ্চায়তৰ পৰা মানে আমাৰ 30-40 বছৰৰ চলিল, কিন্তু বজাৰ উন্নয়নত চলিল এইবিলাক। কিন্তু এই বছৰ আমাৰ ইয়াৰ পৰা আহিছে, পঞ্চায়তত আহিছে। কিন্তু 30 বছৰ ধৰি কেনে এই অঞ্চলৰ ৰাইজে মিলি এইটো আমাৰ বজাৰ উন্নয়নৰ পৰা এইটো ফ্ৰী ঘাট চলে। আমাৰ পঞ্চায়তৰ পৰা তেনেকুৱাই ফ্ৰী চলে। এইটো ইমান মানে ষ্টুডেণ্ট আহি আছে, 2000-3000 ষ্টুডেণ্ট পাৰ হয়, আমি ফ্ৰী পাৰ কৰোঁ। এতিয়া আমাৰ মানে এইটো ঘাট আইডলুৰিত গুচি গৈছে। আমি ৰাইজে বিচৰা নাই, এইটো আইডলুৰি যাব বিচৰা নাই। আমি চাইছো মানে যে আমাৰ এইটো ঘাট আমাৰ পঞ্চায়তত লাগে, জিপি পঞ্চায়তত লাগে। আমি ৰাইজে মিলি এইটো পঞ্চায়তৰ পৰা পত্তন দিওঁ। আমাৰ কাছুমাৰা গাঁও পঞ্চায়তে যিখিনি পাৰঘাট আমি ইতিমধ্যে সেটেলমেণ্ট দিলোঁ, মহাচৰাৰ পৰাও দিলে। এই পাৰঘাটটো অকস্মাত কিছুমান মানুহে চহী কৰি ক'লে যে এইটো IWTত দিব লাগে। এপ্লিকেশ্যন দিয়া মতে IWT কিছুমান মানুহে আহি এইটো IWTত তেওঁলোকৰ ট্ৰায়েলৰ কাৰণে এটা মানে তেওঁলোকক অৰ্ডাৰ দি দিলে 1 মাহৰ কাৰণে। কিন্তু 1 মাহ দিয়াৰ পিছতো আমি কমপ্লেইন কৰাৰ পিছত যে এই ঘাটটো আমাৰ নালাগে, তেতিয়া 1 মাহ তেওঁলোকে নাও দিব পৰা নাছিল। আকৌ তেওঁলোকে গৈ 2 মাহ বা 3 মাহৰ কাৰণে এটা ট্ৰায়েলৰ মানে তেওঁলোকে এটা নোটিফিকেশ্যন লৈ আনিছে। আনাৰ পিছত বিভাগীয় কোনো মানুহ নোহোৱাকৈ আমাৰ থানাৰ পৰা অফিচাৰে যায়। আমি যিবিলাক পঞ্চায়তৰ পৰা কাছুমাৰা পঞ্চায়তৰ পৰা যিখিনি সেটেলমেণ্ট দিলোঁ, সেই নাওখিনিও বন্ধ কৰি দি তেওঁলোকে SOP অনুযায়ী যিটো SOP থাকিব লাগে SOP অনুপাতে নোহোৱাকৈ মেৰাইন ইঞ্জিন নোহোৱাকৈ নাওবিলাক চলাই আছে। আনকি মই অৰ্ডাৰ দেখা হিচাপে SB লতিফা নামৰ এটা নাৱৰ নামত এইটো সেটেলমেণ্ট হৈছে। আজি পৰ্যন্ত 3 দিন হ'ল তেওঁলোকে ঘাটটো চলাই আছে, কিন্তু SB লতিফা নাওটো আমি দেখিবলৈ পোৱা নাই। বেলেগ নাৱেৰে এইটো চলাই আছে উইদাউট